আৰু সমাগত বিশ্বখনিকৰ বিশ্বকৰ্মা পূজাৰ পৰা আৰম্ভ হয় শাৰদীয় দুৰ্গোৎসৱ। পূজাৰ আগমনৰ লগে লগে ব্যস্ততা বাঢ়িছে এতিয়া মৃন্ময় শিল্পীসকলৰ। সমগ্ৰ ৰাজ্যৰ লগতে গোৱালপাৰা জিলাতো মৃৎশিল্পীৰ সীমাহীন ব্যস্ততা। মূৰ্তি নিৰ্মাণত ব্যস্ত হৈ পৰিছে কৃষ্ণাইৰ মৃৎশিল্পী বিনয় পাল। আৰু এই সন্দৰ্ভত কৃষ্ণাই আমাৰ সতীৰ্থ নীলমণি শৰ্মাৰ এটা প্ৰতিবেদন আগবঢ়ায়। মৰ্ণিং প্ৰাইমৰ পৰা মই সুবন্ত মাধৱ বৰাই বিদায় লৈছোঁ। ধন্যবাদ। ক্লেদাক্তময় পৰিৱেশ নিকা কৰাৰ প্ৰাৰম্ভিকখন এয়াই শৰৎ। শাৰদীয় দুৰ্গা উৎসৱ আৰম্ভ হ'ব বিশ্বকৰ্মা পূজাৰ পৰাই আৰু বিশ্বকৰ্মা পূজাৰ পৰাই আৰম্ভ হয় শাৰদীয় উৎসৱ। আৰু বিশ্বকৰ্মাৰ পূজাৰ প্ৰস্তুতি চলিছে ক'ত কেনেদৰে আমি দেখুৱাম। আৰু এই মুহূৰ্তত মই NB নিউজৰ দৰ্শকসকলক দেখুৱাম কৃষ্ণাইৰ এক পৰিৱেশ। আৰু কৃষ্ণাইৰ ইয়াত মৃৎশিল্পীসকলৰ যি পৰিৱেশ সেই পৰিৱেশ দেখুৱাইছোঁ যে ইতিমধ্যে প্ৰস্তুতি তুংগত উঠিছে। কাৰণ সমাগত বিশ্বকৰ্মালৈ পূজালৈ মাজত মাত্ৰ কেইটামান দিন আৰু এই মুহূৰ্তত আমি মৃৎশিল্পী বিনয় পালৰ এই যি প্ৰস্তুতি সেয়া আমি প্ৰস্তুতি দেখুৱাইছোঁ। কাৰণ ইতিমধ্যে শাৰদীয় দুৰ্গা উৎসৱৰ যিটো বতৰ আৰম্ভ হ'ব বিশ্বকৰ্মাৰ পূজাৰ পৰাই আৰু বিশ্বকৰ্মাৰ পূজাৰ পৰাই এই শিল্পীসকল ব্যস্ত হৈ পৰিছে। আৰু আমি ইয়াৰ পৰিৱেশ দেখুৱাম আৰু সমান্তৰালকৈ কথা পাতিব বিচাৰিম কৃষ্ণাইত আচলতে এইবাৰ কিমানখন পূজা অনুষ্ঠিত হ'ব বা কিমান তেওঁ মৃন্ময় মূৰ্তি প্ৰস্তুত কৰিছে এই সমগ্ৰ কথা আমি মৃৎশিল্পী বিনয় পালৰ পৰা জানিব বিচাৰিম। মই অলপ কথা পাতিম যিহেতু পূৰ্বপুৰুষৰ পৰাই আপোনালোকৰ এই ব্যৱসায় চলি আহিছে। কেনেকুৱা চলিছে? ভালে চলি আছে মোটামুটি ভালে চলি আছে। মোটামুটি বিশ্বকৰ্মা 55টা বনাইছোঁ, দুৰ্গা মূৰ্তি 10টা বনাইছোঁ। সব কটা অর্ডার হয়ে গেছে। বিশ্বকর্মা অর্ডার হওয়া নাই হয়ে আছে বিশ্বকর্মা অর্ডার। দুর্গা পূজারও আরম্ভ হয়েছে? দুর্গা পূজারও আরম্ভ হয়ে গেছে। দুর্গা পূজা অর্ডারে হয়ে গেছে সব কটা মোটামুটি আর নাই দুর্গা হয়েছে। এনেকুৱা মূৰ্তিবিলাকৰ আচলতে কিমান মান দাম পৰে? এগুলো ধরুন মোটামুটি 4000 3,500 এনেকুৱা দাম হয় এগুলা। লাভ কেনেকুৱা? লাভ ধরক মোটামুটি থাকে কোনো মতে হচ্ছে মোটামুটি 1-1,500 থাকে কোনোগুলো মূর্তিত, কোনোগুলো 800 থাকে এনেকুৱা থাকি যায়। আর লেবারটো এইখিনি সময় আচলতে আপোনালোকৰ মানে উপাৰ্জনৰ এটা সময়। আমার এইখিনি টাইমতো উপার্জন মানে এইখিনি কাম কৰিলে মোটামুটি 3-4 মাহে বহি মানে খাওয়া যায় আৰু কোনো অসুবিধা নহয়, খাই লৈ চলা যায়। ইমান যে আমি ঘৰ বাৰীও কৰিব নোৱাৰোঁ, এই কাম দি ঘৰ বাৰী কৰা নহয়। আৰু এটা কি ভাড়াত আছে? এটা ভাড়াত আছোঁ। ইয়াৰ পৰা যে মূৰ্তি প্ৰস্তুত কৰাৰ কাৰণে মৃন্ময় মূৰ্তিবিলাক প্ৰস্তুত কৰাৰ কাৰণে যি মাটি আনে ক'ৰ পৰা আনে, কিনি আনিব? দুবাৰৰ পৰা আনো। 1 ট্ৰেক্টৰ মাটি আনিলে 4,000 টাকা লাগে। 4,000 টাকা লাগে। আর আজিকালি বাঁহর দাম বাড়ছে, কাঠের দাম বাড়ি গেছে, সব বস্তুর দামই বাড়ি গেছে। আজিকালি প্রফিট কমে গেছে মূর্তির, আগের নিচিনা নাই আৰু নাই, আগৰ নিচিনা নাই। চৰকাৰৰ পৰা কিবা সুবিধা পায়? চৰকাৰৰ পৰা আমি কিছুই পোৱা নাই এতিয়া পৰ্যন্ত। কিবা লোন চোন একেও দিয়া নাই আমাক। কি ক'ব তেনেকুৱা চৰকাৰক কিবা আহ্বান জনাব নেকি? আহ্বান জানালেও সেই আর ক'ত আর যাব পাৰিম আমি, তাত নেদেও আৰু ঘূৰা ঘূৰি আমাৰ পচন্দ নহয়। কামৰে অলপ ব্যস্ত হৈ থাকোঁ, আমাৰ কামৰ কাৰণে ব্যস্ত হৈ থাকোঁ সবসময়। হয়, এয়া আচলতে মৃৎশিল্পীসকল। এওঁলোকে কিন্তু প্ৰতিটো শাৰদীয় বতৰৰে হওক বা আন সময়তে তেওঁলোকে এনেদৰে মৃন্ময় মূৰ্তিৰ আচলতে প্ৰস্তুত কৰাৰ কামতেই ব্যস্ত থাকে। কিন্তু পৰিতাপৰ কথাটো হ'ল যে এই মৃন্ময় মূৰ্তিৰ লগত জড়িত থকা মৃৎশিল্পীসকলৰ কিন্তু অৱস্থা তথৈবচ। কাৰণ এওঁলোকে কিন্তু চৰকাৰী কোনো সুবিধাৰ পৰা তেওঁলোক সুবিধা লাভ নকৰে, সকলো সুবিধাৰ পৰাই বঞ্চিত। তাৰ মাজত তেওঁলোকৰ যিহেতু পৰম্পৰাগতভাৱে তেওঁলোকৰ মানে পিতা ককা দিনৰ পৰাই যিহেতু তেওঁলোকৰ এই ব্যৱসায়, আপোনালোকৰতো আগৰ পূৰ্বপুৰুষৰ পূৰ্বপুৰুষৰ পৰা এই ব্যৱসায় বেলেগ ব্যৱসায় নাই, বেলেগ ব্যৱসায় নাই। 12 মাহে টুকটাক চলি থাকে মানে আমাৰ এইটো ব্যৱসায়। আচ্ছা, পূৰ্বপুৰুষৰ পৰাই এওঁলোকৰ এই ব্যৱসায় চলাই আহিছে আৰু এই ব্যৱসায়ৰ পৰাই এওঁলোকৰ পৰিয়াল পোহপাল দি আছে। কিন্তু কথাটো হ'ল যে আচলতে চৰকাৰী কোনো এখন আঁচনিয়ে কিন্তু ঢুকি নাপায় এই মৃৎশিল্পীসকল। আৰু মৃৎশিল্পীসকলৰ যথেষ্ট কষ্টৰ মাজত দিন অতিবাহিত কৰিব লগা হৈছে। কাৰণ চৰকাৰৰ বিভিন্ন আঁচনি আছে, এই মৃৎশিল্পীসকলক কোনোবা এখন আঁচনিত সামৰি ল'লে নিশ্চয়কৈ উপকৃত হ'ব। আৰু আমি সামগ্ৰিকভাৱে ইয়াৰ পৰিৱেশ দেখুৱালোঁ যে বিশ্বকৰ্মা পূজাক লৈ কেনেদৰে প্ৰস্তুতি চলিছে, বিশেষকৈ কৃষ্ণাই অঞ্চল বা গোৱালপাৰাৰ NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।